গৰুৰ মুঠ বিকি পইচা ঘটিব পাৰিব। চৰকাৰে এটা নতুন মানে পদক্ষেপ লৈছে। গুটখা যিবিলাক পেকেট আছে মানে শিখৰ বিমল এইবিলাক যে পেকেট থাকে এই পেকেটবিলাক এতিয়া আপোনালোকে দেখিবলৈ নাপাব। ঠাইতে কোনবিলাক কাম কৰিব পাৰিব তাক লৈ চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে। বা চৰকাৰী চাকৰি যদি আপুনি পায়ো যায় তেনেহ'লে কেইটামান চৰকাৰে এতিয়া গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে ইয়াৰ ওপৰত। আধাৰ কাৰ্ড এতিয়া অসমত 18 বছৰ ওপৰ যিসকল ধৰি লওক ল'ৰা ছোৱালী বা যুৱক যুৱতী তেওঁলোকে বনাব নোৱাৰিব। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ। চৰকাৰে যিহেতু বানপীড়িত ৰাইজক সহায় কৰিবৰ কাৰণে বহুতো লোকৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত পইচা লৈছিলে। গতিকে এতিয়া খবৰ আহিছে যে 142 কোটি টকা জমা হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত। 26,000 সাধাৰণ লোকে আগবঢ়াইছে সাহায্য। এই ধন ব্যয় কৰা হ'ব মডেল হাউচিং কলনী নিৰ্মাণত। গতিকে চৰকাৰে যি পইচা কালেকশ্যন কৰিলে বা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত যিসকল লোকে পইচা দিলে টোটেল 142 কোটি টকা জমা হৈছে বুলি কৈছে। আৰু এই পইচাটো চৰকাৰে এতিয়া মডেল হাউচিং কলনী নিৰ্মাণত তেওঁলোকে ব্যৱহাৰ কৰিব বুলি কৈছে। মানে যিবিলাক জেগাত ধৰি লওক ঘৰ নিৰ্মাণৰ প্ৰয়োজন আছে তাত তেওঁলোকে কলনী ছিষ্টেমত মানে হাউচিং কলনী নিৰ্মাণ কৰাত ব্যৱহাৰ কৰিব বুলি কৈছে। গতিকে সেই সময়তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ আৰু এটা খবৰ আহিছে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ এতিয়া জালিয়াতি হৈছে। পলাতক 5 অভিযুক্ত শিৱানী কুমাৰী, সোনু দেৱী, লালি ৰাৱত, বীৰু কুমাৰ আৰু স্বপন পুৰকাইতৰ বিৰুদ্ধে লুক আউট নটিছ জাৰি। মুখ্যমন্ত্ৰীৰ চহী জাল কৰি ভুৱা চেকেৰে ধন আত্মসাতৰ চেষ্টা চলাইছিল প্ৰবঞ্চককেইটাই। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত এতিয়া গোচৰ পঞ্জীয়ন। গতিকে মুখ্যমন্ত্ৰীৰ যি বিশেষ সাহায্য পুঁজি সেই পুঁজিক লৈ এতিয়া কিছুমান মানুহে খেলিমেলি কৰিছে। চৰকাৰৰ এই পইচাটো তেওঁলোকে মুখ্যমন্ত্ৰীৰ চহীটো জালিয়াতি কৰি পইচা উলিয়াবলৈ চেষ্টা কৰিছিলে বা পইচা ল'বলৈ চেষ্টা কৰিছিলে, তাৰ পাছতে ধৰা পৰে। গতিকে এতিয়া গোচৰ পঞ্জীয়ন হয় এই ব্যক্তিসকলৰ ওপৰত। গতিকে ইয়াৰ ওপৰত এতিয়া চৰকাৰে কি পদক্ষেপ লয় বা আৰক্ষীয়ে কি পদক্ষেপ লয় এইটো লক্ষণীয় বিষয় হ'ব। গতিকে যিহেতু এতিয়া আমি দেখিবলৈ পাইছোঁ যে বানপীড়িত ৰাইজক সহায় কৰাৰ নামত যি ধন দিছে বা যি পইচা তেওঁলোকে দিছে সেই পইচাও কিছুমান অযোগ্য মানুহে পইচা লৈছে বুলি খবৰ কিছুমান ওলাইছিলে। যোৱাকালি ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ। গতিকে এতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈও কিছুমান মানুহে জালিয়াতি কৰি আছে। গতিকে চৰকাৰে এই মানুহখিনিক যেতিয়ালৈকে দৃষ্টান্তমূলক এটা শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে এনেকুৱা ধৰণৰ জালিয়াতি বা এনেকুৱা ধৰণৰ দুৰ্নীতি আমি দেখিবলৈ সদায় পায়ে থাকিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কক্ৰ'চ জনতা পাৰ্টিক লৈ। 15 আগষ্টত CJPৰ নতুন আন্দোলন ঘোষণা। স্কুল ঠিক কৰোঁ শীৰ্ষক কাৰ্যসূচীৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান। স্বাধীনতাৰ 80 বছৰতো গ্ৰামাঞ্চলৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে ন্যূনতম সুবিধা প্ৰদানত ব্যৰ্থতা প্ৰদৰ্শন চৰকাৰৰ। এই ব্যৰ্থতাক কুফল ভোগ কৰিছে গ্ৰামাঞ্চলৰ ছাত্ৰ সমাজে। চৰকাৰী বিদ্যালয়ৰ উন্নয়নৰ লক্ষ্যৰে স্কুল ঠিক কৰোঁ ধ্বনি লৈ এইবাৰ 15 আগষ্টত CJPয়ে প্ৰচাৰত নামিব। গতিকে CJP অৰ্থাৎ যিটো কক্ৰ'চ জনতা পাৰ্টি তেওঁলোকে যিহেতু যন্তৰ মন্তৰত এটা প্ৰটেষ্ট কৰিছিলে আৰু সেই প্ৰটেষ্টৰ পিছতে যিটো তেওঁলোকে সুফল সেইটো লাভ কৰিলে। গতিকে এতিয়া 15 আগষ্ট তাৰিখে আকৌ তেওঁলোকে এতিয়া প্ৰটেষ্ট এটা আৰম্ভ কৰিব যিটো নাম হ'ব স্কুল ঠিক কৰোঁ। অৰ্থাৎ আমাৰ যিবিলাক ধৰি লওক গ্ৰামাঞ্চলত স্কুল আছে বিদ্যালয় আছে এইবিলাকৰ অৱস্থা একদমেই জৰাজীৰ্ণ। কিছুমান জেগাততো এনেকুৱা যে তাত ধৰি লওক বহিবলৈ বেঞ্চ এখন নাই বা তাত শিক্ষক নাই আৰু ল'ৰা ছোৱালীক যিখিনি ধৰি লওক মানে যিখিনি বেছিক যিখিনি বস্তু তেওঁলোকে পাব লাগে সেইখিনিও বহুতো স্কুলৰ ল'ৰা ছোৱালীয়ে নাই পোৱা। গতিকে তাক লৈ 15 আগষ্টৰ পৰা চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে এটা প্ৰতিবাদী কাৰ্যসূচী এতিয়া ল'ব বুলি কৈছে। গতিকে সেই সময়তে কংগনা ৰাণাৱতে জেনজিক লৈ এটা বহুতে অদ্ভুত মন্তব্য কৰে। জেনজিক লেতেৰা নলাৰ প্ৰজন্ম আখ্যা দিয়াৰ লগতে অতি অশালীনভাৱে সমালোচনা কৰা বিজেপিৰ সাংসদ কংগনা ৰাণাৱতৰ বিৰুদ্ধে আগ্ৰাৰ MP MLA আদালতত গোচৰ। এগৰাকী যুৱ অধিবক্তাই তৰা এই গোচৰটোৰ শুনানি 21 আগষ্টত ধাৰ্য কৰিছে আদালতে। গতিকে তাৰ এগৰাকী অধিবক্তাই কংগনা ৰাণাৱতৰ ওপৰত এটা গোচৰ ৰুজু কৰে কাৰণ জেনজিক লৈ বহুতে অদ্ভুত কিছুমান মন্তব্য কৰিছিলে। গতিকে কংগনা ৰাণাৱতে কিছুমান অদ্ভুত মন্তব্য কিছুমান কৰি থাকে। কেতিয়াবা বোলে চিনেমা এক্টৰৰ ওপৰতে কৰি দিলে, কেতিয়াবা পলিটিচিয়ানৰ ওপৰতে কৰি দিলে। গতিকে যি মন যায় তাকে বকি থাকে। গতিকে এতিয়া আকৌ জেনজিৰ ওপৰতো এনেকুৱা এটা মানে কিছুমান শব্দ ব্যৱহাৰ কৰিলে যাৰ ফলত তেওঁৰ ওপৰত এতিয়া গোচৰ ৰুজু হৈছে আৰু 21 আগষ্টৰ
তাৰিখে সেই যিটো গোচৰ সেই গোচৰটো শুনানি আৰম্ভ হ'ব। পিছৰটো খবৰলৈ অসম চৰকাৰে যোৱাকালি কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে কেবিনেট বৈঠকৰ পিছত তেওঁলোকে যি প্ৰেছ মিট দিছিলে তাতো তেওঁলোকে বহুতকেইটা ঘোষণা কৰে। প্ৰথমটো ঘোষণা হৈছে যে বানত বিধ্বস্ত 4খন জিলাৰ 494টা অংগনবাড়ী কেন্দ্ৰক আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ এতিয়া 2,50,000 টকা পৰ্যন্ত সাহায্য দিব বুলি কৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্তটো তেওঁলোকে গ্ৰহণ কৰে। লগতে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সৌন্দৰ্য স্নান নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লয়। সন্মুখত যধেমতে গঢ়ি উঠা দোকান পোহাৰসমূহক শৃংখলাবদ্ধভাৱে সজাবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ছেপ্টেম্বৰৰ পৰা জুবিন ক্ষেত্ৰৰ নিৰ্মাণ আৰম্ভ কৰাৰো পোষকতা মুখ্যমন্ত্ৰী। গতিকে জুবিনদাৰ সমাধিস্থললৈ গৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাত গৈ মেলি তেওঁ প্ৰত্যক্ষ কৰে যে কিছুমান দোকানী এনেকুৱা আছে যিবিলাক ধৰি লওক যধেমতে দোকান কিছুমান মানুহে খুলি লৈছে। সেই দোকানসমূহ যাতে সুচাৰুৰূপে তাত নিৰ্মাণ কৰিব পৰা যায় বা শৃংখলাবদ্ধভাৱে সজাবৰ কাৰণে চৰকাৰে তাৰ ওপৰত পদক্ষেপ ল'বলৈ কৈছে। আৰু ছেপ্টেম্বৰ মাহৰ পৰা জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ হ'ব বুলি কৈছে। লগতে কেবিনেট বৈঠকত চৰকাৰে আৰু কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰথমটো হৈছে চৰকাৰে কৈছে যে এতিয়া চাহ শ্ৰমিকসকলক তেওঁলোকে আধাৰ কাৰ্ড বনোৱাৰ যিটো সময়সীমা এইটো 31 মাৰ্চলৈকে বৃদ্ধি কৰি দিছে। অৰ্থাৎ চৰকাৰে কৈছিলে যে আধাৰ কাৰ্ড এতিয়া অসমত 18 বছৰ ওপৰৰ যিসকল ধৰি লওক ল'ৰা ছোৱালী বা যুৱক যুৱতী তেওঁলোকে বনাব নোৱাৰিব বা 18 বছৰ ওপৰত যদি কোনোবা মানুহে আধাৰ বনাব বিচাৰে তেনেহ'লে নোৱাৰিব। কেৱল যিসকল ধৰি লওক চাহ শ্ৰমিক আছে বা কিছুমান লোকৰ কাৰণেহে তেওঁলোকে আধাৰ কাৰ্ড এতিয়া বনোৱাটো বনাব পৰা কৰি থৈছে। গতিকে শ্ৰমিকসকলৰ আধাৰ কাৰ্ড বনোৱাৰ যিটো তাৰিখ সেইটো 31 মাৰ্চলৈকে বৃদ্ধি কৰি দিছে। গতিকে 31 মাৰ্চলৈকে 18 বছৰ ওপৰত যিসকল ধৰি লওক চাহ শ্ৰমিক আছে তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব বুলি কৈছে। কিন্তু বাকী ধৰি লওক 18 বছৰ তলৰ ল'ৰা ছোৱালী হওক সকলোৱে আধাৰ কাৰ্ড বনাব পাৰিব, তাত কোনো বাধ্যবাধকতা নাই। কিন্তু 18 বছৰ ওপৰত বহুতো লোকে এতিয়া আধাৰ কাৰ্ড বনাব নোৱাৰে, কেৱল কিছু সংখ্যক লোকক বাদ দি। গতিকে আপোনালোকে যদি এতিয়াও আধাৰ কাৰ্ড বনোৱা নাই, আপোনালোকৰ যদি 18 বছৰ হওঁ হৈছে, সোনকালে আপুনি আধাৰ কাৰ্ডটো বনাই ল'ব, নহ'বা আপুনি পিছত সেই আধাৰ কাৰ্ডটো বনাবলৈ বহুত আপুনি দৌৰা মেলা কৰিবলগীয়া হ'ব। কেবিনেট বৈঠকত চৰকাৰে তাৰ পিছৰ যিটো সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হৈছে চৰকাৰী চাকৰিক লৈ। এতিয়া আপোনালোকে যদি চৰকাৰী চাকৰিত এপ্লাই কৰিম বুলি ভাবিছে বা চৰকাৰী চাকৰি যদি আপুনি পায়ো যায় তেনেহ'লে কেইটামান চৰকাৰে এতিয়া গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। ইয়াৰ ওপৰত চৰকাৰে কৈছে যে এতিয়াৰ পৰা আপোনালোকক পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন হ'ব। চাকৰি যদি আপোনালোকে লাভ কৰে তেনেহ'লে 6 মাহলৈকে আপোনালোকৰ হাতত সময় থাকিব পুলিচ ভেৰিফিকেশ্যন ছাবমিট কৰিবলৈ কাৰণে। তাৰ 6 মাহলৈকে আপোনালোকৰ যিটো চাকৰি সেইটো প্ৰভিজনেল হিচাপে থাকিব আৰু তাৰপাছত সেইটো আপোনাৰ ৰেগুলাৰ হৈ যাব। গতিকে সেই 6 মাহৰ ভিতৰত আপোনালোকে যিটো পুলিচ ভেৰিফিকেশ্যন সেইটো আপুনি কৰাই মেলি দিবহি লাগিব, ঠিক আছে। কিন্তু আপোনালোকে ধৰি লওক বোলে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে এপ্লাই কৰি থ'লে কিন্তু থানাই আপোনাক কোনো হেৰি নিদিলে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো চাকৰি সেইটো ৰেগুলাৰ হৈ যাব বুলি কৈছে। চৰকাৰে এতিয়া গাঁও পঞ্চায়তক লৈ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়তে কোনবিলাক কাম কৰিব পাৰিব তাক লৈ চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে। চৰকাৰে কৈছে যে যিবিলাক ইণ্টাৰলকিং ব্লক ৰাস্তা হয় সেইবিলাক এতিয়া পঞ্চায়তে বনাব পাৰিব। লগতে মহিলা উপযোগী যদি তেওঁলোকে বজাৰ বনাব বিচাৰে, য'ত বোলে ধৰি লওক অকল মহিলাসকলৰ কাৰণেহে এখন বজাৰ, তাত বস্তু মহিলাসকলৰ বাহিৰে বেলেগো কিনিব পাৰিব, কিন্তু যিবিলাক ধৰি লওক বস্তু মানুহে বিক্ৰী কৰে কেৱল মহিলাসকলেহে বিক্ৰী কৰিব পৰা যদি কিবা বজাৰ বনাব বিচাৰে তেনেহ'লে বনাব পাৰিব বুলি কৈছে। লগতে স্কুলৰ যি বাউণ্ডেৰী ৱাল সেই যদি নিৰ্মাণ কৰিম বুলি ভাবে, স্কুলৰ বাউণ্ডেৰী ৱাল যদি নিৰ্মাণ কৰিব বিচাৰে তেনেহ'লে বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰিব পাৰিব। লগতে শ্মশান নিৰ্মাণ কৰিব পাৰিব। লগতে যদি গাঁও পঞ্চায়তে জিম বনাব বিচাৰে তেনেহ'লে জিম বনাবও পাৰিব। আৰু এইকেইটা কামৰ বাহিৰে যদি অন্য কিবা কাম কৰিব বিচাৰে পঞ্চায়তে তেনেকুৱা ক্ষেত্ৰত DCৰ পাৰ্মিশ্যন ল'ব লাগিব। DCয়ে যদি পাৰ্মিশ্যন দিয়ে তেনেহ'লে পঞ্চায়তে সেইসমূহ কাম কৰিব পাৰিব বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে এই আটাইসমূহ কথা তেওঁ যোৱাকালি প্ৰেছ মিটত ঘোষণা কৰে আৰু লগতে তেওঁলোকে কেবিনেট বৈঠকত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰে। অৱশ্যে পিছৰটো খবৰলৈ সন্ধানহীন ব্যক্তিৰ ওপৰত এতিয়া উচ্চতম ন্যায়ালয় কঠোৰ হৈছে। সন্ধানহীন লোকৰ FIR দিলে এতিয়া পঞ্জীয়ন কৰিব লাগিব গোচৰ। নিৰ্দেশ পালন নকৰা ৰাজ্যৰ মুখ্য সচিব DGPৰ বিৰুদ্ধে হ'ব কণ্টেম্প্ট অফ কোৰ্ট। গতিকে এতিয়া যদি কোনোবাই সন্ধানহীন ব্যক্তিয়ে যদি গোচৰ দিবলৈ যায় লগালগ FIR বনাব লাগিব, FIR কৰিব লাগিব। যদি সেই FIR নকৰে তেনেকুৱা ক্ষেত্ৰত DGPৰ ওপৰত এতিয়া কণ্টেম্প্ট অফ কোৰ্ট লগোৱা হ'ব। কাৰণ কিছুমান জেগাত এনেকুৱা দেখা পোৱা যায় যে কোনোবা যদি ব্যক্তি হেৰাই যায়, সন্ধানহীন হয়, তেনেকৈ কৈ দিয়ে যে আহি যাব ঘৰলৈ, ক'ৰবালৈ গৈছে। তেনেকুৱা হয় যে মানুহ হৰালে কৈ দিয়ে ক'ৰবালৈ গৈছে আহি যাব, লগৰ কাৰোবাৰ লগত আছে আহি যাব, লগৰ কাৰোবাৰ ঘৰত আছে আহি যাব, ক'ৰবাত চিনেমা চাবলৈ গৈছে আহি যাব, এনেকুৱা নানান ধৰণৰ কথা কয়। সেই FIRখন কৰাত বহুত পলম কৰাৰ পিছত বিপদৰ সন্মুখীন কৰিবলগীয়া হয়। গতিকে এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে কোনোবা সন্ধানহীন ব্যক্তিৰ ওপৰত যদি গোচৰ আহে লগালগ এতিয়া FIR কৰি তদন্ত আৰম্ভ কৰিব লাগিব বুলি কৈছে। আৰু যদি নকৰে তেনেহ'লে DGPৰ ওপৰত কণ্টেম্প্ট অফ কোৰ্ট লগোৱা হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ।
ইউটিউবাৰসকলৰ ওপৰত এতিয়া চৰকাৰে নজৰ দিছে অৰ্থাৎ যিসকলে ধৰি লওক বান সাহায্য দিবৰ কাৰণে পইচা কালেকশ্যন কৰিছিলে তেওঁলোকৰ ওপৰত এতিয়া চৰকাৰে নজৰ ৰাখিছে বুলি কৈছে। বানৰ বাবে ৭২জন ইউটিউবাৰে দেশত টকা সংগ্ৰহ কৰিছে। বানক লৈ ধন সংগ্ৰহ কৰা ইউটিউবাৰসকলক আমি নজৰ ৰাখিছোঁ। পুঁজি বানাক্ৰান্ত অঞ্চলত আহিছেনে নাই আমি চাম। যিসকলে ভাল কাম কৰিছে তেওঁলোকক সম্বৰ্ধনা জনাম। সময় গগৈৰ দৰে ইউটিউবাৰে ভাল কাম কৰিছে। এই বানত সহায় কৰাসকলক আমি সন্মান জনাম। এইটো তদন্ত নহয়, সন্মান জনোৱা এটা প্ৰক্ৰিয়া হ'ব। গতিকে চৰকাৰে কৈছে যে যিসকল লোকে ধৰি লওক সমগ্ৰ দেশৰ পৰা মানে কালেকশ্যন কৰিছে, যি ইউটিউবাৰে সমগ্ৰ দেশৰ পৰা কালেকশ্যন কৰি আছে, তেওঁলোকৰ ওপৰত চৰকাৰে এতিয়া নজৰ ৰাখিছে যে তেওঁলোকে সেই পইচাটো লৈ বানপীড়িত ৰাইজক সহায় কৰিছে নে নাই কৰা। আৰু তেওঁলোকে কৈছে যে এইটো কোনো তদন্ত নহয়, যিসকলে পইচাটো ধৰি লওক উচিত ব্যৱহাৰ কৰিছে তেওঁলোকক সন্মান জনাব বুলি কৈছে। আৰু কিছুমান ৰিপৰ্টত এইটো আহিছে যে চৰকাৰে ধৰি লওক তেওঁলোকৰ বেংক একাউণ্টসমূহৰ ওপৰতো নজৰ ৰাখিছে যে তেওঁলোকে পইচা কিমান কালেকশ্যন কৰিছে, কিমান খৰচ কৰিছে, এইবিলাকৰ ওপৰতো নজৰ ৰাখিছে বুলি কৈছে। গতিকে আহিবলগীয়া সময়ত ইয়াৰ ওপৰত কিবা আপডেট আহিলে মই নিশ্চয় আপোনালোকক জনাই দিম। গতিকে যিহেতু আপোনালোকে গম পায় যে বহুতবিলাক জেগাত মানুহে পইচা কালেকশ্যন কৰি পিছত ধৰা পৰিলে যে পইচা বিতৰণে নকৰিলে, বহুতো মানুহে নিজৰ পকেটত সোমোৱাই থ'লে। গতিকে চৰকাৰে এতিয়া কিছুমান ইউটিউবৰ ওপৰতো তেওঁলোকে চকু ৰাখিছে যে তেওঁলোকে পইচাসমূহ ইউজ কৰিছে নে নাই কৰা। যদি ইউজ নকৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত নিশ্চয় কিবা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু তেনেকুৱা একো তেওঁলোকে কোৱা নাই, কৈছে যে তেওঁলোকে চকু ৰাখিছে আৰু সেই পইচাটো ব্যৱহাৰ কৰিছে নে নাই কৰা সেইটো তেওঁলোকে এতিয়া চাব বুলি কৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ডিমা হাছাওৰ পৰা। ডিমা হাছাওত গাহৰি মাংস খাই অসুস্থ 65জন। লাচাং গাঁৱত সামাজিক অনুষ্ঠানত ভোজন কৰিছিল গাহৰি মাংস আৰু বহুতৰ ডায়েৰিয়া, জ্বৰ, বমি, মূৰৰ বিষ আৰু বেছি অসুস্থ 21জনক অসামৰিক চিকিৎসালয়ত এতিয়া ভৰ্তি। আনসকলক মাহুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান। দূষিত পানীৰ বাবেও বিষক্ৰিয়া হোৱাৰ আশংকা। গতিকে এইখন সামাজিক কিবা অনুষ্ঠান পাতিছিলে, তাত তেওঁলোকে ভোজন কৰিছিলে আৰু তাত গাহৰি মাংস খাই এতিয়া বহুতো লোকৰ ধৰি লওক অৱস্থা একদম বেয়া হৈ গৈছে। আৰু কিছুমানে কৈছে যে তাৰ যি পানী আছিলে সেই পানী খায়ো এনেকুৱা ধৰণৰ সমস্যা হৈছে বুলি আশংকা কৰিছে। গতিকে আহিবলগীয়া সময়ত কিবা ৰিপৰ্ট পালে মই আপোনালোকক নিশ্চয় নেক্সট ভিডিঅ'টোত জনাই দিম। পিছৰটো খবৰলৈ। যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে অহা বছৰৰ পৰা প্লাষ্টিকৰ নোট আপোনালোকে দেখিবলৈ পাব গৈ আছে। মানে 10-20 টকীয়া যিবিলাক নোট, এইবিলাক আপোনালোকে প্ৰথমে প্লাষ্টিকৰ নোট দেখিব, তাৰপৰা লাহে লাহে তেওঁলোকে 100 টকীয়া, 200 টকীয়া, 500 টকীয়া এইবিলাক নোট তেওঁলোকে প্লাষ্টিক নোট কৰিব। গতিকে এতিয়া খবৰ আহিছে যে চৰকাৰে পাৰ্মিশ্যন দি দিলে 10 টকীয়া আৰু 20 টকীয়াৰ 100 কোটি টকা তেওঁলোকে প্ৰিণ্ট কৰিবৰ কাৰণে RBIক তেওঁলোকে অৰ্ডাৰ দি দিছে। মানে 10 টকীয়া 100 কোটি আৰু 20 টকীয়া 100 কোটি এতিয়া তেওঁলোকে প্ৰিণ্ট কৰিবৰ কাৰণে অৰ্ডাৰ পাই গ'ল আৰু চৰকাৰে এইটো অনুমোদন জনাই দিলে। গতিকে আপোনালোকে শুভমতে অহা বছৰ ষ্টাৰ্টিঙৰ পৰা এই যিটো পইচা মানে 10 টকীয়া 20 টকীয়া সেইটো আপুনি প্লাষ্টিকৰ পইচা দেখিবলৈ আৰম্ভ কৰি দিব। অৱশ্যে পিছৰটো খবৰলৈ। বৰ্তমান আপোনালোক সকলোৱে অৱগত যে FSSAই আমাৰ দেশৰ এতিয়া প্ৰায়বিলাক জেগাত তেওঁলোকে তলা ওলমাইছে। যিবিলাক জেগাত দেখিবলৈ পাইছে যে তাত ধৰি লওক যি মানে ফুড ছিষ্টেম সেইটো একদম বেয়া, যিবিলাক কোম্পানীয়ে 100% শুদ্ধ বস্তু দিওঁ বুলি কয় তাত কোনো ধৰণৰ তেওঁলোকে শুদ্ধ বস্তু নিদিয়ে, সেই ধৰণৰ কোম্পানীবিলাকৰ ওপৰত তেওঁলোকে তলা লগাইছে। যিবিলাক ৰেষ্টুৰেণ্টৰ ধৰি লওক সম্পূৰ্ণ পৰিৱেশটো লেতেৰা পেতেৰা, মানুহক ধৰি লওক খোৱা বস্তুৰ নামত আৰ্টিফিচিয়েল কালাৰ খুৱাই আছে, সেইবিলাক জেগাত তেওঁলোকে তলা ওলমাইছে। গতিকে এতিয়া মুম্বাইৰ বহুতবিলাক জেগাত এনেকুৱা ধৰণৰ তেওঁলোকে পদক্ষেপ লৈ আছে আৰু অন্য ৰাজ্যতো লৈছে। গতিকে এতিয়া FSSAই গুটখাক লৈ এটা যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়াৰ পৰা গুটখা যিবিলাক পেকেট আছে মানে শিখৰ, বিমল এইবিলাক যে পেকেট থাকে, এই পেকেটবিলাক এতিয়া আপোনালোকে দেখিবলৈ নাপাব। মানে এতিয়াৰ পৰা আপোনালোকে যিবিলাক প্লাষ্টিকৰ পেকেট এইবিলাক আৰু দেখিবলৈ নাপাব বুলি কৈছে। তাৰ সলনি গ্লাছৰ যি টেমা সেইটো ব্যৱহাৰ কৰিব লাগিব, নহবা তেওঁলোকে মানে কাগজৰ যি পেকেট সেইটো ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে। মানে সম্পূৰ্ণ যিটো পেকেটিং লেয়াৰ হ'ব সেইটো কাগজৰ হ'ব লাগিব আৰু লগতে যিটো টেমা নিচিনা কিছুমান পায় সেইবিলাক চিচাৰৰ হ'ব লাগিব বুলি কৈছে। গতিকে যিমানবিলাক ধৰি লওক পেকেটিং আছে সেইবিলাক তেওঁলোকে এতিয়া বেন কৰিছে। মানে আহিবলগীয়া সময়ত আপোনালোকে কোনো ধৰণৰ আৰু পেকেট আপুনি ছাপ্লাই হোৱা দেখিবলৈ নাপাব বুলি কৈছে। গতিকে FSSAই বৰ্তমান একদম আচৰিত মুড এটাত আছে। তেওঁলোকে মানে চব ফালৰ পৰা ধাহি মহি গৈছে যে যদি কোনোবাই ক'ৰবাত কিবা খেলি মেলি কৰিছে তেওঁলোকৰ ওপৰত তদন্ত কৰিছে, য'ত ধৰি লওক বেমিজালি দেখিছে তাত তলাও লমাই দিছে। গতিকে এনেকৈ যদি তেওঁলোকে পদক্ষেপসমূহ আহিবলগীয়া এবছৰৰ কাৰণেও যদি লৈ থাকে, তেনেকুৱা ক্ষেত্ৰত আমাৰ দেশত যিমানবিলাক খেলি মেলি প্ৰডাক্ট আমি খাই আছোঁ, যিমানবিলাক ধৰি লওক কালাৰ আমি মিক্স প্ৰডাক্ট খাই আছোঁ, এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আমাৰ মানে বজাৰৰ পৰা নাইকিয়া হৈ যাব। কিন্তু বৰ্তমান আমি জানোৱেই যে যেতিয়া কোম্পানী এটাৰ ওপৰত কিবা ধৰি লওক তদন্ত হয়, তেতিয়া কোৰ্টৰ ওপৰত সেই কোম্পানীটো কোৰ্টৰ ওচৰলৈ যায়, কোৰ্টে সেই যিটো বেন আছে সেই বেনটো লিফ্ট কৰি দিয়ে, আকৌ সেই প্ৰডাক্টবিলাক ছাপ্লাই হ'বলৈ আৰম্ভ হৈ যায়। গতিকে আহিবলগীয়া সময়ত এইটো দেখা পোৱা যাব যে তেওঁলোকে এই কামসমূহ এতিয়া কেনেদৰে কৰে। বুজিছা পিছৰটো খবৰলৈ। বৰ্তমান সময়ত বানাক্ৰান্ত ৰাইজক কোনোবাই
কোনোবাই ঘৰ বনাই দিছে, কোনোবাই টকা পইচা দিছে, কোনোবাই খোৱা বস্তু দিছে, কোনোবাই ধৰি লওক টেবুল চকী দিছে। গতিকে যেনেকৈ যোনে যি পাৰিছে তাকেই দিছে। গতিকে সেই সময়তে বৰ্ণাঢ্য যুৱক যুৱতীসকলক বা যুৱতী মহিলাৰ থ্ৰেডিং আৰু চুলি কটাবলৈ বিউটিচিয়ান লৈ বানাৰকান্ত অঞ্চলত উপস্থিত হ'ল বিধায়ক সুৰজ দিহিঙীয়া। গতিকে সুৰজ দিহিঙীয়া নামৰ যিজন বিউটিচিয়ান লৈ এতিয়া বানাৰকান্ত ৰাইজৰ ওচৰলৈ গৈছে, মানে থ্ৰেডিং কৰাই দিছে, চুলি কটোৱাই দিছে, এনেকুৱা ধৰণৰ যিসমূহ মহিলাৰ কাম থাকে সেইসমূহ কৰোৱাবৰ কাৰণে এতিয়া বিউটিচিয়ান লৈ গৈছে। ছ'চিয়েল মিডিয়াত বহুতে তেওঁক ট্ৰলো কৰিছে, কিছুমানে ভাল পদক্ষেপ বুলিও কৈছে। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ নেপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে জুবিনদাৰ হত্যাৰ গোচৰক লৈ। ছেপ্টেম্বৰ শেষত সাক্ষ্যদানৰ বাবে আহিব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। ইতিমধ্যে আদালতত সম্পূৰ্ণ হৈছে প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া। গতিকে যিমানখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব আছিলে সেইখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছেপ্টেম্বৰ শেষৰ ভাগত যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকে আকৌ সাক্ষ্য প্ৰদান কৰিবলৈ আহিব লাগিব বুলি কৈছে। লগতে জুবিনদাৰ হত্যাৰ গোচৰত যিকেইজন কালপ্ৰিট বৰ্তমান জেলত আছে সেই সিহঁতৰ আজি শুনানি গ্ৰহণ হ'ব। গতিকে জামিনৰ শুনানি হ'ব। তেওঁলোকে জামিন পায় নে নাপায় সেইটো আমি আজি দিনটোৰ শেষৰ ভাগলৈহে জানিব পাৰিম। আগবাঢ়িছে পিছৰটো খবৰলৈ। জাগিৰোডৰ যিটো পেপাৰ মেল আছিলে সেই পেপাৰ মেলটোৰ বিষয়টো আপোনালোক সকলোৱে অৱগত যে সেইটো এটা বন্ধ হৈ গ'ল। গতিকে জাগিৰোডৰ হিন্দুস্তান পেপাৰ মিলৰ মাটিত এতিয়া নিৰ্মাণ হ'ব 5 তাৰকাযুক্ত হোটেল। টাটাই নিৰ্মাণ কৰিব বিলাসী হোটেল। গতিকে চৰকাৰে এতিয়া টাটাক তাত বিলাসী হোটেল নিৰ্মাণ কৰিবৰ কাৰণে পাৰ্মিশ্যন দি দিছে। আৰু আগত যি পেপাৰ মিল আছিলে সেই পেপাৰ মিল এতিয়া জাগিৰোডৰ হিন্দুস্তান পেপাৰ মিল সম্পূৰ্ণ বন্ধ হৈ গ'ল। আৰু সেই মাটিত এতিয়া 5 তাৰকাযুক্ত অৰ্থাৎ 5 ষ্টাৰ হোটেল টাটাক নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে পাৰ্মিশ্যন দিছে আৰু তাৰ কাম এতিয়া সোনকালে আৰম্ভ হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত এতিয়া আপুনি গৰুৰ মুঠ বিকি পইচা ঘটিব পাৰিব। চৰকাৰে এটা নতুন পদক্ষেপ লৈছে যে প্ৰত্যেক লিটাৰ গৰুৰ মুঠত এতিয়া 10 টকাকৈ দিয়া হ'ব। আৰু এই সম্পূৰ্ণ কামটো মহিলাসকলক কৰিবলৈ দিয়া হ'ব। আৰু যিসকল মহিলাই ধৰি লওক কালেক্ট কৰিব তেওঁলোকক পাৰ লিটাৰত এতিয়া 2 টকাকৈ পইচা দিব বুলি কৈছে কমিশ্যন। আপোনাৰ গৰু মুঠ ল'ব আৰু গৰু মুঠ লৈ মেলি তাত 10 টকাকৈ পাৰ লিটাৰ চৰকাৰে কিনিব। আৰু তাৰ পৰা যিসকল মহিলাই ধৰি লওক সেই গৰু মুঠখিনি কালেক্ট কৰিব বা চৰকাৰক দিবগৈ। প্ৰত্যেক লিটাৰতে এতিয়া চৰকাৰে মহিলাসকলক 2 টকাকৈ কমিশ্যন দিব। গতিকে মই একো নকওঁ, আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে CM AAA আঁচনিক লৈ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ আবেদন কৰিবৰ কাৰণে বহুতো যুৱক যুৱতী ৱেইট কৰি আছে। কিন্তু এই আঁচনিখনৰ যিটো আবেদন প্ৰক্ৰিয়া চৰকাৰে এতিয়ালৈকে আৰম্ভ কৰা নাই। বহুতো লোকে মোক কমেণ্ট কৰি সুধি আছিলে যোৱা 2-3টা ভিডিঅ'ত যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব। আৰু বহুতো লোকে আৰম্ভ হৈছে বুলি কৈছে। কিন্তু আপোনালোকক কৈ দিওঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আবেদন প্ৰক্ৰিয়া আপুনি অনলাইনত কৰিব লাগিব, অফলাইনত নহয়। গতিকে আপোনাক যদি কোনোবাই পইচা লৈ অনলাইন কৰি দিম বুলি কয় তেনেহ'লে ভুলতো নিদিব, যেতিয়ালৈকে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন নাপায়। আৰু মই যিহেতু অফিচিয়েল নটিফিকেশ্যন আহিলে ভিডিঅ' বনাই কেনেকৈ আপুনি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। গতিকে এতিয়ালৈকে চৰকাৰে CM AAA আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। যিহেতু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথাই আছিলে আগষ্ট ছেপ্টেম্বৰ মাহত। কিন্তু এতিয়া যিহেতু বান পৰিস্থিতিৰ কাৰণে চৰকাৰে সেইসমূহত এতিয়া ব্যস্ত হৈ আছে। গতিকে তাৰ কাৰণে আপোনালোকে এই আঁচনিখনৰ যি আবেদন প্ৰক্ৰিয়া অলপ এতিয়া পলম হোৱা দেখিবলৈ পাব পাৰে। যিহেতু কেবিনেট বৈঠকতো তেওঁলোকে CM AAA আঁচনিক লৈ কোনো ধৰণৰ একো সিদ্ধান্ত গ্ৰহণ নকৰিলে। কেৱল জীৱন প্ৰেৰণা আঁচনিখনৰ যি আবেদন প্ৰক্ৰিয়া সেয়াহে এতিয়া ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। পইচা যিটো দিবলৈ আছিলে জীৱন প্ৰেৰণা আঁচনিৰ যিটো পইচা সেইটোহে তেওঁলোকে ছেপ্টেম্বৰ মাহৰ পৰা দিব। কিন্তু বাকী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ নহয়। কেতিয়া আবেদন হ'ব ইয়াক লৈ চৰকাৰে কোনো আপডেট দিয়া নাই। গতিকে তাৰ আগতে আপোনালোকে এক্সচেঞ্জ কাৰ্ড হওক, কাষ্ট চাৰ্টিফিকেট হওক এইখিনি আপুনি বনাই লওক। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম। আপুনি নিজেই ঘৰতে কৰিব পাৰিব। কেইটা আছিলে তেওঁলোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। মই লগ পাম এটা অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।